হয় যেহেতু চাওক যে নিৰ্বাচন শেষ হৈছিল হে নিৰ্বাচন শেষ হোৱাৰ পাছতে এতিয়া বিভিন্ন সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী হওক বা সেয়া মাছ মাংসৰ বজাৰত হওক অত্যাধিক যি দাম সেই দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু যাৰ প্ৰতিবাদ আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ কৰিছে আৰু দেখিবলৈ পাইছে যে শ্বহীদ ন্যাসৰ সন্মুখৰ যি দৃশ্য সেই দৃশ্য দেখিছে যে তেওঁলোকে যিসমূহ আচলতে আলু পিঁয়াজ হওক বা বিভিন্ন পাচলিৰ আচলতে মালা পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ পোনে পোনে মই মন্তব্য শুনাব চেষ্টা কৰিম আৰু আমি অসাধু যিসকল ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলক চৰকাৰে নাকি লগাব লাগে কাৰণ ইলেকশ্যনৰ বা নিৰ্বাচনৰ পিছত অসাধু ব্যৱসায়ী যদি দাম বৃদ্ধি কৰে তাৰ বাবে চৰকাৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অতি সোনকালে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি ৰাইজক সকাহৰ ব্যৱস্থা কৰিব লাগে যদি সময়মতে নকমাই দাম তেনেহ'লে আপোনাৰ কি ব্যৱস্থা ল'ব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমাৰ ধাৰাবাহিক কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু চলিব কিন্তু যদি দাম নিয়ন্ত্ৰণ নহয় আমি আৰু আন্দোলন কাৰ্যক্ৰমী হাতত ল'ব বাধ্য হ'ম আমি দেখুৱাইছো যে চাওক তেওঁলোকে পটলৰ মালা সমান্তৰালকৈ আলু পিঁয়াজৰ মালা এনেদৰে পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তোমালোকে পটলৰ পাচলিৰ মালা গাঁঠি আজি পিন্ধি পালি প্ৰতিবাদ কৰিছা কি ক'ব বিচাৰিবা ইমান দাম বাঢ়িছে ইমানে দাম বাঢ়িছে যে সাধাৰণ মানুহবোৰে এইবোৰ কিনিবলৈ ভয় কৰিছে আৰু ধনীবোৰ মানুহৰ কাৰণে এইবোৰ একো নহয় সিহঁতৰ কাৰণে বাঢ়িছে কাৰণ সিহঁতে বিজনেছ কৰে সিহঁতৰ তাত সেইখিনি ক্ষমতা আছে কিনিবৰ কাৰণে তো সাধাৰণ মানুহে যে কিনিব নোৱাৰে সেইটো সিহঁতে কি মন্তব্য দাঙি ধৰিব মই সেইবোৰ জানিব বিচাৰোঁ সিহঁতৰ পৰা এতিয়া তো ইয়াতকৈ আৰু বেছি ক'ব নোখোজো আমি আৰু মন্তব্য শুনাবলৈ চেষ্টা কৰিম যিহেতু আৰু কেইবাগৰাকীও সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াতে গুৱাহাটীৰ যি নেতা তেওঁলোক আছে তেওঁলোকৰ কথা শুনাব চেষ্টা কৰিম চৰকাৰ বিভাগসমূহ চলি আছে যদিও ৰাজনৈতিকভাৱে তেওঁলোকে বিভিন্ন কথা বতৰাৰ পৰা বিৰত আছে কিন্তু চৰকাৰৰ কাম কাজসমূহ বিভাগসমূহে কৰি আছে আমোলাসকলে কৰি আছে এই কামসমূহ কোনে কৰিব যেতিয়া নিৰ্বাচন আচৰণ বুলি লাগি থাকে সেই সময়ত চৰকাৰে যিসমূহ কাম এই কামসমূহ কোনে কৰিব বিভাগৰ কামসমূহ কোনে কৰিব নিশ্চয় বিভাগসমূহে কৰিব লাগিব কিন্তু বিভাগসমূহে ইয়াৰ বিৰুদ্ধে ইয়াৰ কাৰণে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কৰা নাই অৰ্থাৎ আমি অনুভৱ কৰিছো যে ৰাজনীতিৰ সাঁতোৰাৰ প্ৰাকচক্ৰত নিৰ্বাচনৰ আগে যিসমূহ কথা দি পেলাই তেখেতসকলে ভোট ল'বলৈ সক্ষম হৈছিল আৰু ভোট যোৱাৰ লগে লগে তেখেতসকলে অসমৰ ৰাজ্যবাসীক মাধমাৰ হুদাই কলা বেপাৰীক তেখেতসকলে লুণ্ঠনৰ দুৱাৰ মুকলি কৰি দিছে তেওঁলোকে মাত্ৰ নিৰ্বাচনী আচৰণ বিধি এটা মাত্ৰ আবুৱা কৰিছে আচলতে কলা বেপাৰীসমূহক তেওঁলোকে লুণ্ঠনৰ ৰাস্তা মুকলি কৰি দিছে আৰু সেইকাৰণে আজি আমি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি ক'ব খোজো যে কোনো কলা বেপাৰী কোনো যোগান বিভাগৰ এই অত্যাচাৰ আমি সাধাৰণ ৰাইজৰ ওপৰত হ'বলৈ নিদিওঁ এই অত্যাচাৰ বন্ধ হ'ব লাগিব অন্যথা অসমৰ ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ অব্যাহত ৰাখিব নিশ্চয়কৈ ধন্যবাদ জনাইছো আৰু দেখা গৈছে যে নিৰ্বাচন গ'ল নিৰ্বাচনৰ আচলতে বহুত ধন খৰচ হয় আৰু তাৰ পাছতে হঠাৎ এতিয়া ৰহস্যজনকভাৱে বৃদ্ধি পাইছে প্ৰত্যেকবিধ সামগ্ৰীৰ মূল্য কি হ'ব নিৰ্বাচনৰ পাছতে কিয় হঠাৎ এই সিদ্ধান্ত আমি এইটোকে ক'ব খোজো নিৰ্বাচনৰ পূৰ্বে তেখেতসকলে ৰাইজক সকাহ দিয়াৰ কথা কয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কথা কয় আৰু কিন্তু নিৰ্বাচনৰ পাছতে মূল্যবৃদ্ধি হ'লে তেখেতসকলে নিৰ্বাচন আচৰণ বিধিক দোহাই দি পেলাই একো কৰিব নোৱাৰো বুলি কয় এই কথাটোৱে প্ৰতিপন্ন কৰে যে তেখেতসকলে এক অবৈধ লেনদেন বা অবৈধ কথা বতৰাৰ জৰিয়তে কলা বেপাৰীক লুণ্ঠনৰ সুযোগ দিছে আৰু অসমৰ সাধাৰণ ৰাইজক সাধাৰণ জনতাক মাধমাৰ ঘটাইছে এই কথাটো কেতিয়াও গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে সেইকাৰণে কৈছো নিৰ্বাচনৰ পূৰ্বে যিবোৰ কথা কয় নিৰ্বাচনৰ পিছত সেই একেবোৰ কথাকে প্ৰতিফলিত কৰিব লাগে চৰকাৰৰ এটা বিভাগ আছে যোগান বিভাগ আছে যোগান বিভাগে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা ইয়াৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব এইটো কথা স্পষ্ট